এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ। আৰু আমি মই আহিছিলোঁ শ্ৰী শ্ৰী কামাখ্যা দেৱালয় শিলঘাটত অৱস্থিত। আৰু ইয়াত মানে আহিলোঁ, কিন্তু ভিতৰ ভাগত সোমাব নোৱাৰিলোঁ, কিয়নো ইয়াত মানে আজি বলি প্ৰথা হ'ব, মানে কিবা ছাগলী বলি দিব। আৰু সেইটো কাৰণে ভকতসকলে কিবা কিবি নিয়ম মানে গোসানী উঠা বুলি কৈছে, এনেকৈ কিবা কিবি কৰি আছে। তো ইমানখিনি নাজানো বাৰু, যিখিনি শুনিছোঁ সেইখিনিকে কৈছোঁ, আৰু কিবা ভুল হ'লে মাফ কৰি দিব। লগতে আমি এনেকৈও আপোনালোকে আহিব পাৰে চেৰিৰে, আৰু আমি কিন্তু এনেকৈ অহা নাই বাৰু, আমি গাড়ীৰে আহিছোঁ, যিহেতুকে ওপৰেদি মানে গাড়ীও আনিব পাৰি এটা ছাইড দি, তো সেইটো কাৰণে এনেকৈ আহিলোঁ। আৰু আৰু মন্দিৰ ভাগত গৈ পিনে ভাল লাগিলে, বাট মই কিবা এটা শান্তি নাপালোঁ, কিয়নো ভিতৰত সোমাব নোৱাৰিলোঁ যে, সেইটো কাৰণত মানে চাকি বন্তি জ্বলালোঁ বাহিৰতে। আৰু এয়া মই ক'লোৱে ন, গোসানী উঠাৰ কাৰণে ভিতৰ ভাগত সোমাব নোৱাৰিলোঁ। আৰু এয়া চাওক, ইয়াৰ পৰিৱেশ ইমান ধুনীয়া, দেখিছে নিশ্চয়। এয়া চাওক কিমান ধুনীয়া লাগিছে, পৰিৱেশটো কিন্তু বহুত ধুনীয়া হয়। আৰু ইয়াত এটা এনেকৈ ভিউ পইণ্ট মানে ৰাখি দিছে, এয়া ওপৰৰ পৰা একদম গোটেই মানে শিলঘাটৰ পৰিৱেশ আৰু নদীৰ পাৰবিলাক চাব পাৰি। আৰু এয়া চাওকচোন, ইমান কিউট কিউট মৰম লগা ফুল ফুলি আছে। আৰু এতিয়া বলকচোন আমি অকণমান ভিউ পইণ্টৰ পৰাই চাওঁ, গোটেই শিলঘাটখন কিজানি দেখা পাওঁৱে, বাট এয়া গ'লোঁ তাত, গৈ পিনে গোটেই ওপৰৰ পৰা ব্ৰহ্মপুত্ৰখন দেখা পাই। চাওক, এইখনেই হ'ল ব্ৰহ্মপুত্ৰ, দেখিছে? একদম মানে দেখা নাপায়, কিয়নো গছ গছনিৰে আৱৰি আছে ন, সেইটো কাৰণে। আৰু ইয়াৰে তলত মৰাপাটৰ কল মানে কাৰখানা নেকি এইটো আছে। আৰু ইয়াৰ পৰা এতিয়া আমি ওলাই দিলোঁ শিলঘাটতে থকা ত্ৰিশূলধাৰী মানে মন্দিৰলৈ। তো এয়া একদম কিনাৰে কিনাৰে পাহাৰ, কাষতে ব্ৰহ্মপুত্ৰ, চাওকচোন গাইজ, ইমান ধুনীয়া লাগিছে। আৰু আপোনালোকে ইয়াত পিকনিক খাবও আহিব পাৰিব, কিয়নো ইয়াত মানে পিকনিক প্লেচো হয়, ইমান ধুনীয়া। চাওক, আৰু ছাইডত সকলোৱে পিকনিক খাই আছে দেই গাইজ, এয়া চাওক। আৰু আটাইতকৈ ভাল লগা কি জানেনে, ইয়াৰে মানে ইমান ভিতৰ পাহাৰ এখনত, তাৰ পিছতো মানে ইয়াৰ ৰাস্তাটো ইমান ধুনীয়াকৈ বনাইছে, সেইটো কাৰণে মানে বহুত ভাল লাগিছে। এয়া চাওক, আমি গৈ আছোঁ আৰু অকণমান ৰাস্তাটো মাজতে মানে বেয়া পালোঁ, বেয়া নহয় আচলতে, কি হয় যিহেতুকে বাৰিষা ছিজন হয়, বৰষুণৰ কাৰণে ধৰক পাহাৰখনৰ কিছুমান মাটি এনেকৈ খহি আহি পৰে, তো খহি অহাৰ ফলত এনেকৈ অকণমান বৰষুণ দিলে আৰু বোকা বোকা হয়, তো একো নাই, আমি এনেকৈ ধুনীয়াকৈ গৈ আছোঁ। আৰু এয়া চাওক ব্ৰহ্মপুত্ৰ, কিমান ধুনীয়া লাগিছে। আৰু ইমানে ঠাণ্ডা ঠাণ্ডা মানে তাত কি ক'ব, মানে একদম মানে ভাষা নাই, ইমান ধুনীয়া মানে জেগাখিনি, বহুত মানে গণ্ডগোল নাই, কিবা নাই, ইমান ভাল লাগিছে। আৰু এয়া চাওক, মানুহে কেনেকৈ খানা খাই আছে, দেখিছে এনেকুৱা। এয়া চাওক, ৱাও কি ধুনীয়া লাগিছে, দেখিছে? মই যে একদম মানে এনেকুৱা এটা পৰিৱেশ পাই মানে কি ক'ম আৰু, মানে পাগল হৈ গৈছোঁ, ইমান ভাল লাগিছে। এয়া চাওক, দেখিছে নিশ্চয়। এয়া আৰু এয়া আমি আহি পাই গ'লোঁ ত্ৰিশূলধাৰী মন্দিৰ, ত্ৰিশূলধাৰী মন্দিৰ। তো মই ধূপ কিনিলোঁ তাৰ পৰা, আৰু এতিয়া ভিতৰত যাম। আৰু এয়া চাওক, ইয়াৰ পৰিৱেশ কিমান ধুনীয়া লাগিছে, দেখিছে নিশ্চয়। আৰু এয়া আমি ত্ৰিশূলধাৰী মন্দিৰত সেৱা কৰি পিনে বাহিৰত ওলাই আহিলোঁ। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে, আৰু কিবা এটা যে শান্তি পাই গৈছোঁ জানেনে। তাত গ'লোঁ যদিও মানে সেৱা কৰিলোঁ, ধূপ চাকি জ্বলালোঁ, কিন্তু ফটো এটা ল'ব নাপালোঁ, আৰু ভিতৰ ভাগত সোমাব নাপালোঁ। আৰু এয়া যে ব্ৰহ্মপুত্ৰ, দেখিছে? একদম মানে মন্দিৰৰ পাৰতে ইমান ধুনীয়া লাগিছে। এয়া চাওক, ইয়াৰ এই মন্দিৰৰ গেটখন এনেকৈ দিছে। আৰু ইয়াৰ ভিতৰত এয়া যে ডাঙৰ শিলটো যে দেখিছে, এই শিলৰ ভিতৰত মানে গুহা এটা আছে, আৰু সেই গুহাৰ ভিতৰতে মানে আপুনি ধূপ চাকি যি জ্বলাই তাত জ্বলাব লাগে, দেও এজন আছে, আৰু ইয়াৰ বিষয়ে গোটেইখিনি কৈ দিয়ে। কিন্তু আমি ইমানখিনি আৰু ক্লিপ ল'বলৈ নহ'ল, যিহেতুকে বহুত দীঘলীয়া হৈ যায় ন ভিডিঅ'টো, তো
এয়া চাওক ইমান মানে কিবা এটা মই ক'লোঁ ন কিবা এটা শান্তি পাই গৈছোঁ মানে ইয়াত আহি ইমান মানে মনটো ভাল লাগি গৈছে আৰু ইয়াৰ পৰা এতিয়া অকণমান আগলৈ যাওঁ ব'লকচোন কেনেকুৱা লাগে তাত এটা শিৱলিংগ দিয়া আছে তো দেখিছোঁ মানুহে গৈ ফটো উঠিছে তো আমিও এবাৰ যাওঁ ওচৰলৈ আৰু এয়া চাওক একদম ভৰা লুইত পূৰা ব্ৰহ্মপুত্ৰৰ ঢৌ একদম মানে ঢৌৱে এনেকৈ চাওক ইমান ঢৌ আছে ইয়াতে দেখিছেনে বহুত ধুনীয়া মানে পৰিৱেশ এটা শান্তি পৰিৱেশ একদম মানে কিবা এটা কি ক'ম আৰু মানে মোৰ ভাষা নাইকিয়া হৈ গৈছে তো এয়াই আৰু মোৰ মানে ভাল লগা তো ইমানখিনিয়ে আছিলে আৰু আপোনালোকে মৰম দিব মোৰ ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই এতিয়া ইয়াৰ পৰা আমি ঘৰলৈ যাম আৰু এইজনী চাওক মই উৎপতীয়া কৰি আছোঁ তো মানে ব'লক আমি ঘৰলৈ যাওঁ আৰু মই কৈছিলোঁ নে আপোনালোকক এয়া পাহাৰবিলাক খহি আহে এয়া চাওক একদম মানে ৰাস্তাতে এনেকৈ খহি আহি পৰিছে চাগে ৰাস্তাটো উলিয়াই দিলে বাৰু কিন্তু এয়া আৰু এনেকৈ ভিডিঅ'বিলাক চোৱাৰ বাবে ধন্যবাদ আৰু প্লিজ কমেণ্ট কৰিব দেই আপোনালোকে জেগাখিনি কেনেকুৱা পাইছে আৰু ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰি দিব লগতে ঘণ্টা বাটনটো দবাই দিব আৰু এতিয়া বাই আমি এতিয়া গৈ আছোঁ বাই বাই আৰু প্লিজ বাৰে বাৰে কৈ আছোঁ ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব দেই গাইছ এতিয়া বাই